হেল্ল' ভিউৱাৰ্ছ, মই এষ্ট্ৰবেতাৱতী। আজি আপোনালোকৰ আগত মে' মাহৰ ৰাশিফল লৈ আহিছোঁ। মে' মাহটো আপোনালোকৰ বিভিন্ন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কি ধৰণে পাৰ হ'ব জানো আহক। এই মাহত সূৰ্য মেষ ৰাশিত প্ৰথম আধা ভাগ থাকিব, তাৰ পাছত বৃষ ৰাশিত অৱতৰণ কৰিব। বৃহস্পতি মিথুন ৰাশিত থাকিব, শনি মীন ৰাশিত থাকিব, ৰাহু কুম্ভ ৰাশিত থাকিব আৰু কেতু সিংহ ৰাশিত থাকিব। মে'ৰ ছেকেণ্ড হাফত অৰ্থাৎ 11 তাৰিখৰ পাছত মংগল বৃষ ৰাশিত পৰা মেষ ৰাশিত আহিব। প্লেনেট বিলাকৰ এই পৰিৱৰ্তনৰ ফলত বিভিন্ন ৰাশিত বিভিন্ন পৰিঘটনা দেখিবলৈ পোৱা যাব। মেষ ৰাশিৰ ক্ষেত্ৰত সূৰ্য নিজৰ ৰাশিত থকা বাবে 5th হাউচত সন্তানৰ পৰা সুখবৰ পাব। মংগল 12 নম্বৰ ঘৰৰ পৰা প্ৰথম ঘৰত যোৱাৰ কাৰণে আপোনালোকৰ কাৰণে মংগলৰ ফলাফল ভাল। বুধৰ ফলাফলো আপোনালোকৰ কাৰণে বিশেষ ধৰণেই ভাল আৰু বৃহস্পতি আৰু শুক্ৰৰ ফলাফল মিশ্ৰিত ৰূপে পাব। কেৰিয়াৰৰ ক্ষেত্ৰত কষ্ট বেছি কৰিলেহে ৰিজাল্ট পোৱা যাব। কষ্ট বেছি আৰু ৰিজাল্ট কম দেখিবলৈ পোৱা যায়। 17 মে'ৰ পাছত কামৰ সফলতা আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ যাত্ৰা হ'ব পাৰে, নতুন বিজনেছ ডিল হ'ব পাৰে, কিন্তু যাত্ৰাত বস্তু হেৰুৱাৰো যোগ দেখিবলৈ পোৱা যায় আৰু কষ্ট বেছি হোৱা দেখিবলৈ পোৱা যায়। টকা পইচাৰ ক্ষেত্ৰত 11th হাউচৰ ৰাহুৱে অপ্ৰত্যাশিতভাৱে আপোনালোকক ধন দিবলৈ সক্ষম হ'ব। দূৰৰ পৰা বা ফৰেন ক্লাইণ্টৰ পৰা আপোনালোকে বিজনেছৰ ক্ষেত্ৰত লাভৱান হ'ব আৰু লং ডিষ্টেন্সত চাকৰি কৰা সকলৰ কাৰণে ভাল নিউজ আছে। হেল্থ ইছ্যুৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে 11 মে'ৰ ভিতৰত আপোনালোকৰ হেল্থৰ প্ৰতি সক্ৰিয় হওক। মূৰৰ বিষ বা এচিডিটি আদি দেখিবলৈ পোৱা যায়। প্ৰেমত ইমান শুভ নহয়, বিবাহত কাজিয়া পেচাল বাঢ়িব। ইয়াৰ ৰিমেডি হিচাপে প্ৰতি মঙ্গলবাৰে হনুমান মন্দিৰ যাব। এতিয়া আহো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ ক্ষেত্ৰত 15 মে'ৰ পৰা ধন লাভ দেখিবলৈ পোৱা যায়। বৃহস্পতি আৰু শুক্ৰৰ প্ৰভাৱে এই লাভ দিব। কেতুৰ পৰা নিগেটিভ ৰিজাল্ট দেখিবলৈ পোৱা যায়। কেৰিয়াৰত ভাল ফকাছ ৰাখিব লাগিব, বাৰে বাৰে ফকাছ হেৰুৱাব পাৰে। ব্যাপাৰৰ ক্ষেত্ৰত শুভ যদিও ইমান লাভ হোৱা দেখিবলৈ পোৱা নাযায়। চাকৰিত শুভ। 15 মে'লৈকে খৰচা বাঢ়িব। হেল্থৰ ক্ষেত্ৰত ভালেই। 11 মে'ৰ পাছত অৱশ্যে ভেহিকল চলোৱাৰ ক্ষেত্ৰত যান জঁটৰ পৰা সাৱধান থাকক। প্ৰেমত শুভ আৰু যদিও মিছআণ্ডাৰষ্টেণ্ডিঙৰ পৰা বা ফাল্টু কথাত আপোনালোকে কাজিয়া নকৰিব। মে'ত ফেমিলি লাইফটো খুব ভাল হোৱা দেখিবলৈ পোৱা যায়। যিসকলে বিবাহ পাতি আছে তেওঁলোকৰ ভালেই দেখিবলৈ পোৱা যায়। এতিয়া আহিলে বৃষ ৰাশিৰ উপায়। সদায় সূৰ্যক সেন্দুৰ দি পানী দিব আৰু শিৱলিংগত কেঁচা গাখীৰত তিল দি অৰ্পণ কৰিব প্ৰতি সোমবাৰে। লগতে হনুমান চালিচা পঢ়িবলৈ নাপাহৰিব। এতিয়া আহো মিথুন ৰাশিৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ ক্ষেত্ৰত জুপিটাৰ নিজৰ ৰাশিত থকা বাবে সূৰ্য 15 মে'ৰ পাছত ভাল আৰু মংগল 11 মে'ৰ পাছত ভাল দেখিবলৈ পোৱা যায়। বুধ 15 মে'ৰ আগত বেছি ভাল, তাৰ পাছত মধ্যমীয়া ফল দিব। শুক্ৰ ভালেই, শনি ৰাহু মোটামুটি ভালেই। বিজনেছত ভালেই দেখিবলৈ পোৱা যায়। জবত কষ্ট কৰি বেছি ফল লাভ কৰিবলৈ সক্ষম হ'ব। টকা পইচাত শুভ। লোন আদি যদি এপ্লাই কৰি থৈছে লোন পাবলৈ সক্ষম হ'ব। ফাইনেন্স আপোনালোকৰ এই মাহটো মোটামুটি ভালেই থাকিব। হেল্থটো ভালেই থাকিব। অৱশ্যে মূৰৰ বিষ এটাই আপোনালোকক ধৰিব পাৰে। প্ৰেমত ভাল, খালি আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত ইম্পালচিভ ডিচিজন নল'ব। বিবাহত শুভ। ভাল কথা মানে সাৱধানে ক'ব বা কথাৰ মিছআণ্ডাৰষ্টেণ্ডিং ইয়াতো দেখিবলৈ পোৱা যায়। ফেমিলি লাইফটো মোটামুটি ভালেই দেখিছো। ইয়াৰ ৰিমেডি হৈছে, মিথুন ৰাশিৰ এই মাহৰ ৰিমেডি হৈছে বিকলাংগৰ আশ্ৰমত গৈ খোৱা বস্তু দান কৰিব আৰু ডেইলি কেশৰৰ তিলক লগাব।